এই টিংখাঙৰ অঞ্চলত পোন প্ৰথমবাৰৰ বাবে শিশু ভাওনা প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আজি এই অনুষ্ঠানভাগে পবিত্ৰ লাইখুটা স্থাপনৰ আমাৰ আজি দিন। আমি আমাৰ দাঁতি কাষৰে আটাইকেইখন গাঁৱৰে বৰ মেধিসকলক লগত লৈ বিশিষ্ট ব্যক্তিসকলক লগত লৈ আই মাতৃ শিশুসকলক লগত লৈ গায়ন বায়নেৰে আমি খুব সুন্দৰভাৱে আজি পবিত্ৰ লাইখুটা ভাগি স্থাপন কৰা হ'ল। আমি প্ৰভু ভগৱন্তৰ ওচৰত এই স্থানৰ পৰা আমি সেৱা নিবেদন কৰিছোঁ। তেখেতলৈ আমি কৰজোৰে মিনতি জনাইছোঁ যাতে আমাৰ যি এই অনুষ্ঠানভাগে সৰ্বতো প্ৰকাৰে সাফল্যমণ্ডিত হয়। আমাৰ এই অনুষ্ঠানভাগে যাতে কোনো ফালৰ পৰা বাধা বিঘিনি নাহে, সেইভাৱে আমি ভগৱন্তৰ শ্ৰীচৰণত ভগৱানৰ প্ৰাৰ্থনা জনাই আজি পবিত্ৰ লাইখুটা স্থাপন কৰা হ'ল। লগতে আমি আপোনালোকৰ যোগেদি অসমবাসী ৰাইজলৈ আমি আজি এই আমাৰ অনুষ্ঠানটোলৈ সাদৰ নিমন্ত্ৰণ জনাইছোঁ। লগতে আপোনালোকক জনাব বিচাৰোঁ অসমৰ শিশুসকলৰ ভিতৰত আগশাৰীৰ 8টা দলে আমাৰ মাজত উপস্থিত হৈ তেওঁলোকে ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। লগতে স্থানীয় যুৱকসকলৰ এখন ভাওনা, গতিকে সম্পূৰ্ণ 9খন ভাওনা ইয়াত প্ৰদৰ্শন কৰা হ'ব। আটাইকেইটা দিনতে আমি সকলো ৰাইজৰ উপস্থিতি তথা দিহা পৰামৰ্শৰ লগতে আমাক সম্পূৰ্ণৰূপে সহযোগিতা কৰিবৰ কাৰণে আপোনালোকৰ তৰফৰ পৰা আমি বিনম্ৰভাৱে সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ জয় গুৰু। শংকৰী কলাকৃষ্টি কেন্দ্ৰৰ উদ্যোগত দাঁতি কাষৰে 18খন গাঁৱৰ ৰাইজৰ লগতে ৰতনপুৰ প্ৰগতি যুৱ সংঘ, বৃহত্তৰ টিংখাং আৰু ৰাজগড়বাসী ৰাইজৰ দল সংগঠনৰ পূৰ্ণ সহযোগত আমি অহা 1 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ সদৌ অসম ভিত্তিত 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী শিশু ভাওনা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছিলোঁ। আৰু ইতিমধ্যে আজি আমাৰ এই পবিত্ৰ লাইখুটা স্থাপন অনুষ্ঠানভাগে ইতিমধ্যে সমাপন হৈছে। আৰু এই অনুষ্ঠানত বিভিন্ন পৰা ৰাইজ আহি সমবেত হৈ আমাৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচী সফল হোৱাত আমাক সহায় হাত আগবঢ়াইছে। আৰু লগতে ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ 8টা দলে আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইতিমধ্যে আমাৰ গোটেই ব্যৱস্থাখিনি হৈছে আৰু আমি আশা আপোনালোকৰ জৰিয়তে আমি সকলোকে জনাইছোঁ যে আমাৰ এই অনুষ্ঠানভাগি অহা 1 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু সকলো ৰাইজক গুৰুজনাৰ যি সৃষ্টিৰাজি ভাওনাক শিশুসকলৰ মাজত বিলাই দিয়াৰ যি প্ৰচেষ্টা, আমাৰ যি যুৱক আছে যুৱকসকলৰ সহযোগত আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰিলোঁ। আৰু সকলোৰে সহযোগত আমি আহি আমি আমাৰ মূল কাৰ্যসূচীত আৰু এটা মাহৰ পিছতে আমি মূল কাৰ্যসূচী অংশগ্ৰহণ অনুষ্ঠিত হ'ব। সেয়ে আমি সকলোকে গুৰুজনাৰ সৃষ্টিৰাজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে আমি অনুষ্ঠানভাগে অনুষ্ঠিত কৰিছোঁ। সেইকাৰণে আমি সকলোৰে আপোনালোকৰ জৰিয়তে সকলোকে আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ আৰু লগতে সকলোৰে পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ। আৰ্থিক কায়িক সকলো ফালৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। আমি অনুষ্ঠানভাগে সফল হোৱাত যাতে সকলোৱে সহায় হাত আগবঢ়ায় তাৰ বাবে আমি সকলোৱে শ্ৰীচৰণত সেৱা জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।